কাঠমাণ্ডুত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক দখল কৰিছে। মই তোমাক এটা যোগা ব্যায়াম দেখুৱাই দিবলৈ আহ্বান জনাইছোঁ সৰুকে পটককে দিয়া মই বাকীসকলক নিমন্ত্ৰণ জনাইছোঁ তুমি সৰুকে এটা যোগা ব্যায়াম দেখুৱাই দিয়া। খুশবু কৌৰ, নিকোলাছ কৌৰ, মানসী কৌৰ, তৃপ্তিকা ধীৰ কাশ্যপ, ৰশ্মি ভূঞা, অমৃতা কৌৰ, প্ৰিয়াংশু পাল আৰু কুঞ্জ লস্কৰ আপোনালোকক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু মঞ্চলৈ আহি শাৰী পাতিবৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁলৈ এটা হাত চাপৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। এই শিশুজনে নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক দখল কৰিছে। কামপুৰৰ গৌৰৱ, তেওঁ ভৱিষ্যতে কামপুৰৰ সুনাম ৰক্ষা কৰিব বুলি আমি আশা ৰাখিছোঁ। তেওঁক এখন মানপত্ৰ আমি প্ৰদান কৰিবলৈ ওলাইছোঁ আৰু তাৰ আগতেই এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গামোচাখিনি ইয়াত থৈ লোৱা। এইসকল শিশু যিসকলে কামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে, এয়া প্ৰিয়দৰ্শনী বৰুৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে, সঁচাই গৌৰৱৰ বিষয়। তেওঁক এখন মানপত্ৰ প্ৰদান কৰিব ডিম্বেশ্বৰ বৰাদেৱে। এয়া ডিম্বেশ্বৰ বৰাদেৱে তেওঁক এখন মানপত্ৰ প্ৰদান কৰিছে। ইয়াৰ পিছতে মই তোমাক চাইডলৈ আহিবলৈ আহ্বান জনাইছোঁ, গুচি নাযাবা ওপৰতে থাকা। আৰু এইসকল শিশুৱে তোমালোক ক্ৰমান্বয়ে আগুৱাই যাবা। এইসকল শিশুৱে ইতিমধ্যে কমফু প্ৰতিযোগিতা তাতে ৰৈ থাকা, যেতিয়া পুৰস্কাৰটো দিব তেতিয়া আগুৱাই আহিবা, ঠিক আছে? ৱেষ্ট বেংগল পশ্চিমবংগত অনুষ্ঠিত হোৱা কমফু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কামপুৰ ড্ৰেগন মাৰ্চিয়েল আৰ্ট একাডেমীৰ শিশু ছাত্ৰ ছাত্ৰী তেওঁলোকে বিভিন্ন শাখাত অৱতীৰ্ণ হৈ কামপুৰলৈ গৌৰৱ কঢ়িয়াই দিছে। তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ওচৰতে তেখেতসকলৰ কোচাৰ আমাৰ মাজত আছে। তেখেতক পোনপ্ৰথমতে এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। এখেতৰ প্ৰশিক্ষণতে তেওঁলোকে ৱেষ্ট বেংগলত আমাৰ কামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাইছে অলকা লস্কৰে। এখেত মণিকা ভৰালী। মণিকা ভৰালী বাইদেউক আমি অনুৰোধ জনাম কামপুৰৰ শিশুসকলক যাতে আৰু আগুৱাই লৈ যায়। মই মঞ্চলৈ আগুৱাই আহিবলৈ আহ্বান জনাইছোঁ খুশবু কৌৰ, তেওঁ চান্দা, তেওঁলোকৰ ভাষাত কয় চান্দা আৰু আমাৰ ভাষাত আমি ক'ম ফাইটিং। এওঁ 65 কেজি যিটো শাখা আছিল সেই শাখাত সোণৰ পদক বুটলি আনিবলৈ সক্ষম হৈছে ৱেষ্ট বেংগলত। এওঁৰ কামপুৰ বাছ চিণ্ডিকেটত ঘৰ। আমি ড্ৰেগন মাৰ্চিয়েল আৰ্টৰ ছাত্ৰী তেওঁলৈ আমি উষ্ম আদৰণি জনাইছোঁ আৰু এখন তেওঁক সমুজ্জ্বলক এখন ফুলাম গামোচাৰ সৈতে আদৰণি জনাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু মানপত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছতে মই আগুৱাই আহিবলৈ আহ্বান জনাম নিকোলাছ কৌৰ।
তেওঁ চান্দা বিভাগতে অৰ্থাৎ ফাইটিঙতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 70 কেজি শাখাত কামপুৰ মাজগাঁৱৰ আমাৰ যুৱক নিকু লস্কৰ তেওঁক এখন ফুলাম গামোচা আৰু মানপত্ৰৰ সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছতে মই আহ্বান জনাম মানসী কৌৰ তেওঁ 2টা বিভাগত অৱতীৰ্ণ হৈছিল, চান্দা আৰু মডাৰ্ণ কম্ফু। 2টাতে তেওঁ পদক আৰ্জিবলৈ সক্ষম হৈছে। চান্দাত তেওঁ গ'ল্ড 60 কেজি শাখাত গ'ল্ড পাইছে আৰু মডাৰ্ণ কম্ফুত তেওঁ চিলভাৰ অৰ্থাৎ ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। তেওঁক মই এখন ফুলাম বস্ত্ৰৰে আদৰণি আৰু মই মহানন্দ হাজৰিকাকো আহ্বান জনাইছোঁ এখন ফুলাম বস্ত্ৰ আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনাবৰ কাৰণে। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পাছতে আছে ৰশ্মি ভূঞা এওঁ চান্দা অৰ্থাৎ ফাইটিঙত 75 কেজি 75 কেজি শাখাত অৱতীৰ্ণ হৈছিল আৰু সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল। কামপুৰ নিজ নাৰিকলিৰ শিশু তেখেতক মই এখন ফুলাম বস্ত্ৰৰে ভৱজিৎ ডেকাক আহ্বান জনাইছোঁ এখন ফুলাম বস্ত্ৰ অৰ্থাৎ আমাৰ জাতীয় বস্ত্ৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাবৰ বাবে। ইয়াৰ পিছত আছে অমৃতা কৌৰ এওঁ চান্দাতে অৰ্থাৎ তেওঁ চান্দাতে 40 কেজি 40 কেজি শাখাত অৱতীৰ্ণ হৈ পেলাই সোণৰ পদক বুটলিছে। কামপুৰ বাছ চিণ্ডিকেটৰ মই হিৰণ্য গোহাঁইক আহ্বান জনাইছোঁ এখন ফুলাম বস্ত্ৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাবলৈ। আৰু ইয়াৰ পিছতে মই আহ্বান জনাম প্ৰিয়াংশু পলক মই আহ্বান জনাইছোঁ। এওঁ গ'ল্ড সোণৰ পদক পাইছিল, 2টা শাখাত পাইছে। এওঁ 35 কেজি শাখাতে তেওঁ মডাৰ্ণ কম্ফু আৰু চান্দা 2টাতে গ'ল্ড অৰ্থাৎ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে। মই তেওঁক ৰাতুল শইকীয়াক আহ্বান জনাইছোঁ সম্বৰ্ধনা জনাবলৈ আৰু দিম্বেশ্বৰ বৰাক আহ্বান জনাইছোঁ। তেওঁৰ ঘৰ নিজ নাৰিকলি। আৰু শেষৰজন আছে কুঞ্জৱ লস্কৰক মই নিজেই ভাবিছোঁ সম্বৰ্ধনা জনাম। তেওঁ চান্দা অঞ্জনা এওঁ 2টা পদক লাভ কৰিছিল। মোৰ লগতে আমি অংকমণি শইকীয়া আৰু মই নিজেই সম্বৰ্ধনা জনাম। ঠিক আছে। কুঞ্জনাৰ 2টা শাখাত তেওঁ গ'ল্ড পাইছে। মাইকটো ক'লে গ'ল মাতিছে বুলি কওক।
শেষৰজন আছে ত্ৰিপিটক ধীৰ কাশ্যপ। তেওঁ 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 দুটা শাখাত পাইছে দুটা শাখাত তেওঁ পাইছে। তেওঁ এটা আছে চান্দা, চান্দাত তেওঁ ৰূপৰ পদক পাইছিল। আৰু এনিমেল মংকি ষ্টাইল, এনিমেল মংকি ষ্টাইলত গ'ল্ড পাইছে 95 কেজি, অৰ্থাৎ 95 কেজি শাখাত তেওঁ গ'ল্ড পাইছে। তেওঁকো মাইক নহয় এইকেইটা উঠা না মানুহ থাকিলে গোটেইখন গাঁৱতো পাতিব, মানুহ যিমান থাকিব এওঁলোক হৈছে কামপুৰৰ ভৱিষ্যত। আমি সকলোটি শিশুলৈকে আমাৰ ভোগালী বিহুৰ তৰফৰ সমিতিৰ তৰফৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোকে আৰু আগুৱাই লৈ যাবৰ বাবে মই প্ৰশিক্ষিকা বাইদেউক বিনম্ৰ আহ্বান জনাইছোঁ। বিভিন্ন স্থানপ্ৰাপ্ত সকলো খেলুৱৈকে বৃহত্তৰ কামপুৰৰ ভোগালী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা উত্তৰতৰ কামনা কৰিলোঁ। Terima kasih.